Dear students, to finally আমি আজি প্ৰথম ক্লাছটো লৈ আহিছোঁ তো ৱৰ্ল্ড জিঅ'গ্ৰাফি লৈ আহিছোঁ আৰু লগতে আমি স্পৰ্টছসমূহ লৈ আহিম বেলেগ বেলেগ ভিডিঅ'ত তো থাম্বনেইল দেখিলে গম পাবই আমি প্লেলিষ্ট বনাই দিম তো ৱৰ্ল্ড জিঅ'গ্ৰাফি ওপৰত যিহেতু আমি গুৰুত্ব দিব লাগিব তো সম্পূৰ্ণ বেছিকৰ পৰা গৈছোঁ যিখিনি আপোনালোকৰ অলপ ইজি লাগিবও পাৰে হয়তো এনেকুৱাও লাগিব পাৰে যে এইখিনি আহিব জানো কিন্তু মনত ৰাখক আপোনালোকৰ 4th গ্ৰেড এক্সাম দিবলৈ গৈছে গতিকে সাধাৰণ বেসিক কোৱেশ্চনসমূহে থাকিব কিন্তু তাতো ট্ৰিকি কোৱেশ্চন দুই এটা দিব এটা মন কৰিব এসএস লেভেলৰ এক্সামত কিন্তু ইমান টাফ কোৱেশ্চন অহা নাছিলে আপোনালোকে নিজেও চেক কৰিব পাৰিব আপোনালোকে নিজেও সলভ কৰিব পাৰিব সেই কোৱেশ্চনখিনি কিন্তু গ্ৰেজুৱেট লেভেলৰ চাব সম্পূৰ্ণৰূপে এটা বেলেগ প্যাটাৰ্নৰ এক্সাম দি দিলে এই কাৰণে কৈছো আপোনালোকৰ দুইটা এক্সামৰ লেভেল একেটাই হ'ব 8 লেভেল 10 লেভেল একে লেভেলৰে হ'ব মই কওঁ একদম বেছিলে গলে আপোনালোকৰ যদি হয় এইচএস লেভেলৰ পৰীক্ষাটোৰ দৰে হ'ব পাৰে ড্ৰাইভাৰ লেভেলৰ পৰীক্ষাটোৰ দৰে আপোনালোকৰ পৰীক্ষাটো হ'ব পাৰে কিন্তু কেতিয়াও আপোনালোকৰ যেটো নেভাবিব যে ডিগ্ৰী লেভেলৰ পৰীক্ষাটোৰ দৰে আপোনালোকৰ টাফ মানে বহুত হাৰ্ড কোৱেশ্চন কাটিব তো কেতিয়াওটো সম্ভৱেই নহয় তো গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক পঢ়ক আৰু যিকেইটা টপিক আপোনালোকে ইম্পৰ্টেন্স দিব লাগে আমি লৈ আহিমেই আৰু আমি যিমানখিনি পাওঁ সকলোখিনি আপোনালোকক ক্লিয়াৰ কৰি দিম আপোনালোকৰ খালি আমাক সাপোৰ্টটো লাগিব এই সাপোৰ্ট মানে কি আৰু আপোনালোকে যদি লাইক কৰে ভিডিঅ'বোৰ কমেন্ট কৰে ভিডিঅ'বোৰ চাই কেনেকা পায় আৰু যদি আমাক কি আৰু শেয়াৰ কৰে ডেফিনেটলি আমি অকমান এনাৰ্জি পাওঁ তো হেয়ে বিচাৰিম আমি বেলেগ একো নিবিচাৰো বাকি আমাৰ মক টেষ্ট কিখন লৈ ল'ব বেছি টকাও নহয় 9 টকা মাত্ৰ 9 টকা এটা পে কৰি লৈ ল'ব আৰু যদি কাৰোবাৰ যদি প্ৰবলেম হয় বোলে গুগল পে নাই আছে এনেকুৱাও আছে এক্সপেৰিয়েন্স যাৰ গুগল পে নাই কোনো লাজৰ কথা নহয় হ'ব পাৰে নাথাকিব পাৰে প্ৰবলেম নাই কাৰোবাৰ গুগল পে থাকিলে তাত পইচা নাথাকিব পাৰে প্ৰবলেম নাই আপোনালোকে জাস্ট আমাক কমেন্টতে হওক বা আমাৰ যেটো মেইল দিয়া আছে মেইলতে হওক আমাক জাস্ট এটা মেছেজ কৰিব যে মই এনেধৰণে অলপ অসুবিধা হৈছে তো আমাক এইখন ফ্ৰীকে আমাক দিব পাৰিব নেকি ডেফিনেটলি আমাৰ টিমে দিবই কোনো ধৰণৰ আপোনালোকৰ চিন্তাই কৰিব নালাগে তো সেই 9 টকাটো নলৈ আপোনালোকে দিব 9 টকাটোনো কি যদি দিব পাৰে আপোনালোকে দিব যদি দিব নোৱাৰে তেতিয়াও কোনো কথা নাই ঠিক আছে আৰু সম্পূৰ্ণ এখন ষ্টেণ্ডাৰ্ড মানে কি আৰু আপোনালোকৰ এক্সামটোৰ লগত মিলা তেনেকৈ আহিব হেতু কিন্তু 98% সিওৰ 2% টো মই লোৱা নাই বাৰু ঠিক আছে কোৱেশ্চন নম্বৰ 1 টো মন কৰক কসমোলজি এই ৱৰ্ডটো আপোনালোকে নিশ্চয়কৈ শুনিছে যদি আপোনালোকে পঢ়ি আছে এই ৱৰ্ডটো বহুত এটা ইম্পৰ্টেন্ট ৱৰ্ড এই কসমোলজি ৱৰ্ডটো এই কসমোলজি যেটো ৱৰ্ড হয় এই ৱৰ্ডটোৱে কাক কোৱা হয় হয়নে এই ৱৰ্ডটো অপচন এ আছে বিশ্বব্ৰহ্মাণ্ডখনক ষ্টাডিক বা অধ্যয়নক কসমোলজি বুলি কোৱা হয় নেকি চন্দ্ৰৰ অধ্যয়নক কসমোলজি বুলি কোৱা হয় নেকি সূৰ্যৰ অধ্যয়নক কসমোলজি বুলি কোৱা হয় নে সৌৰজগতৰ অধ্যয়নক কসমোলজি বুলি কোৱা হয় তো আজি গোটেই সিস্টেমটো আমাৰ ক্লাছটো সোলাৰ সিস্টেমৰ ওপৰতে নিৰ্ভৰ কৰি বনোৱা হৈছে গতিকে আজি কোৱেশ্চনবোৰ সোলাৰ সিস্টেমৰ ওপৰত পাব গতিকে মই কৈছো অকমান আমি বহুত ভাবি চিন্তি কোৱেশ্চনসমূহ আনিছো গতিকে ইম্পৰ্টেন্ট কিন্তু আপোনালোকৰ কাৰণে এয়া হ'বই হ'ব ঠিক আছে গতিকে চিন্তা কৰিবলগীয়া একেবাৰে নাই আঠু আপোনালোকে আমাক সাপোৰ্টটো দিব লাগিব তো এতিয়া কথা হ'ল এই যেটো বিশ্বব্ৰহ্মাণ্ডখনে শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ কসমোলজি ৱৰ্ডটো দেখিলে আপোনালোকে বিশ্বব্ৰহ্মাণ্ডখন চুজ কৰি দিব এটা কসমোলজি ৱৰ্ডটো আমি অসমীয়াত কেনে নানিলো ইয়াত ননাৰ এটাই কথা এনেকুৱা ধৰণৰ অপচনবিলাক আপোনালোকে অসমীয়াত নহয় ইংৰাজীত জনাটো খুবেই গুৰুত্বপূৰ্ণ তো সেই কাৰণেহে অনা নাই তো ভুল বুজিব নালাগে আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই গোটেইখিনি অসমীয়াতে টাইপ কৰিছো হয়নে আপোনালোকৰ সুবিধাৰ কাৰণে কিন্তু দুই এটা কোৱেশ্চন আমি ইংলিছত দিব লাগিব কাৰণ কিছুমান বস্তু অসমীয়াত লিখিবগে নোৱাৰি স্পেলিং ভুল হয় বা বহুত ধৰণৰ প্ৰবলেম থাকে দেই তো এই ছন্দটো আপোনালোকে চাই থব মই এইটো কোৱেশ্চন আকৌ লৈ আহিম বাৰু এইটো সেলেনলজি বুলি কোৱা হয় স্পেলিং ভুল হ'ব পাৰে মই ঠিককৈ লৈ আহিম বাৰু দেই ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 2 এটো মন কৰক কোৱেশ্চন নম্বৰ 2 টো কি আছে তলৰ কোনটো গেলেক্সি আমাৰ পৃথিৱীখন অৱস্থান কৰা গেলেক্সিৰ ওচৰ হয় আমাৰ পৃথিৱীখন যেটো গেলেক্সিত থাকে সেই গেলেক্সিটোৰ কথা ইয়াত সুধিব বিচৰা নাই ইয়াত সুধিব বিচাৰিছে আমাৰ পৃথিৱীখনে যেটো গেলেক্সিত থাকে তো সেই গেলেক্সিটোৰ আটাইতকৈ ওচৰৰ গেলেক্সিটো কি হয় ইয়াত দুটা অপচন আহি গ'ল আৰু আটাইতকৈ ওচৰৰ গেলেক্সিটো কি হয় অপচন আছে 4টা আমি দেখিছো সকলোৱে
তো অপশ্যনকেইটা আপোনালোকে মন কৰি লওক এবাৰ প্ৰতিটো অপশ্যনতে কিছুমান হেৰি সোমাই আছে কিন্তু আকাশী গংগা আমি অপশ্যনকেইটা লৈ অহাৰো কাৰণ আছে মিল্কি ৱে গেলেক্সি আন্দ্ৰমডা গেলেক্সি আৰু গ্ৰহাণুপুঞ্জ তো আমাৰ পৃথিৱীখনৰ আমাৰ যিখন আৰ্ট আছে সৌৰজগত এই আৰ্টখনে এটা গেলেক্সিত বাস কৰে যিধৰণে আমি ঘৰত বাস কৰোঁ ঘৰৰ উপৰিও আমি ক'ত বাস কৰোঁ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনত বাস কৰে তাৰ পাছতে আপোনালোকে অসমত বাস কৰে হয়নে গতিকে আমাৰ এই পৃথিৱীখনেও এটা গেলেক্সিত বা থাকে আচলতে সেই গেলেক্সিটোনো কোনটো গেলেক্সি ওচৰত আছে আটাইতকৈ নিয়াৰেষ্ট হয় নিয়াৰেষ্ট ৱৰ্ডটো আচলতে ইয়াত যদি ইংলিছত লিখিলোহেঁতেন তেতিয়া নিয়াৰেষ্ট ৱৰ্ডটো ইউজ কৰিলোহেঁতেন ঠিক আছে তো এতিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো কিন্তু হ'ব আপোনালোকৰ এণ্ড্ৰমডা গেলেক্সিত আমাৰ পৃথিৱীখনে বাস কৰে ঠিক আছে অপশ্যনটো এইফালে থাকিলে গতিকে চি অপশ্যনটো কাৰেক্ট আনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টো মন কৰক কি আছে আমাৰ পৃথিৱীখন তলৰ কোনটো গেলেক্সিৰ এই তটো নিহিলে গেলেক্সিৰ অন্তৰ্গত একেটা কুৱেশ্যনে 5ডোখৰ কুৱেশ্যন আমাৰ পৃথিৱীখন কোনটো গেলেক্সিত আছে আমি সেইটোও জানিব লাগিব এটা পঢ়াই আহিলোঁ যিহেতু সিটো আপোনালোকে ডিৰেক্টলি এলিমিনেট কৰিব পাৰিব এতিয়া সকলোৱে আকাশী গংগা আৰু মিল্কি ৱেৰ ওপৰত কনফিউজ হৈ আছে মই গম পাওঁ যি আপোনালোকে ভিডিঅ' চাই আছে এইটো তাৰ ওপৰত আপোনালোকে কনফিউজ কৰি আছে যদি কনফিউজ কৰি থকা নাই তো ভাবক আপোনাৰ প্ৰিপেৰেশ্যনছ বেটাৰ হৈছে ভাল হৈছে আপুনি এটা ষ্টেজ ওপৰত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জানেনে সৰি হা অকণমান হেৰি হৈ গৈছিলে য়েছ ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আকাশী গংগা গেলেক্সিটোকে মিল্কি ৱে গেলেক্সি বুলিও কোৱা হয় গতিকে এই দুইটা বস্তু যে আমি দি থৈছোঁ এই দুইটা একেটা বস্তুৱে হয় মই এই কাৰণে দি থৈছোঁ যাতে আপোনালোকে মনত ৰাখিব পাৰে যে আকাশী গংগা এণ্ড মিল্কি ৱে গেলেক্সি আৰ দ্য ছেইম হয় গতিকে বোথ এ এণ্ড বি ইজ দ্য কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ ডি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 4 আমাৰ যিখন পৃথিৱী আছে এই পৃথিৱীত আমি জানো আমাৰ উপগ্ৰহ এটাই হয় আৰু সেইটো হৈছে চন্দ্ৰ হয়নে তো চন্দ্ৰৰ পৰা যিটো পোহৰ ৰশ্মি আহে ডেফিনেটলি আমাৰ সূৰ্য যিটো আমাৰ যিটো বেলি অসমীয়াত কি বুলি ক'ব জোনবাইটোৰ পৰা যিটো পোহৰ আহে সেই পোহৰটো আমাৰ পৃথিৱী পৃষ্ঠত পৰোঁতে কিমান সময় লাগে অপশ্যন কেইটা আছে 4টা অপশ্যন আছে 1.13 ছেকেণ্ড আছে 1.4 ছেকেণ্ড আছে 8.14 ছেকেণ্ড আছে আৰু 1.3 ছেকেণ্ড আছে কনফিউজন সকলোৰে হয়তো লাগিছে মোৰ তেনেকুৱা লাগিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কিন্তু হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ 1.3 ছেকেণ্ড ঠিক আছে নেক্সট মনত ৰাখি থ'ব কিন্তু এতিয়া পৃথিৱীৰ উপগ্ৰহ আৰু উপগ্ৰহৰ ওপৰত বেলেগ এটা ভিডিঅ'টো আমি আলোচনা কৰিম ঠিক আছে একেটা বস্তুতে আলোচনা কৰিবলৈ নাযাওঁ ঠিক আছে তো নেক্সট প্লুটো গ্ৰহ নহয় বুলি কিমান চনত ঘোষণা কৰা হয় আমাৰ প্লুটোটো এটা ডুৱাৰ্ফ প্লেনেট হয় আপোনালোকে জানেনে প্লুটোটো আমি আপোনালোকে হয়তো সৰুতে যেতিয়া পঢ়ি আছিলে তেতিয়া হয়তো পাইছিলে যে ইট উইল বি ডিক্লেয়াৰ্ড দ্য ডুৱাৰ্ফ প্লেনেট হয়নে ডুৱাৰ্ফ প্লেনেট বুলি কোৱা হয় প্লুটোটো এটা ডুৱাৰ্ফ প্লেনেট বুলি কোৱা হয় তো এই ডুৱাৰ্ফ প্লেনেট বুলি প্লুটো কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে সেইটো আপোনালোকে জানিবলগীয়া এটা কথা এইটো 2000 কিমান চনত বাৰু 2006 চনত কি কৰা হৈছিলে প্লুটোক এজ এ ডুৱাৰ্ফ প্লেনেট হিচাপে এইটো ডিক্লেয়াৰ কৰা হৈছিলে ঠিক আছে নেক্সট এইটো এটা আমি পঢ়ি আহিছিলোঁ আমাৰ চন্দ্ৰৰ পৰা পোহৰ ৰশ্মিটো পঢ়িছিলোঁ আৰু সূৰ্যৰ পৰা পোহৰ ৰশ্মিটো সকলোৱে জানেই মই এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণে লৈ আহিছোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিন্তু আপোনালোকে অপশ্যনখিনি কিন্তু কনফিউজন হ'বই কাৰণ 8 মিনিট দিছোঁ মই 8 মিনিট 3 ছেকেণ্ড দিছোঁ 9 মিনিট দিছোঁ আৰু 8 মিনিট 16 ছেকেণ্ড দিছোঁ গতিকে কনফিউজনছ অকণ হোৱাকৈ দিছোঁ ইজি কুৱেশ্যনছ কিন্তু কনফিউজনছ এনেকুৱাই কিন্তু এক্সামত হ'ব গতিকে অকণমান যিখিনি পঢ়িছে ভালকৈ পঢ়ক এইটো কমন পৰিব আৰু সেইখিনি কৰি আহিব শুদ্ধকৈ য়েছ অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ 8 মিনিট 16 ছেকেণ্ড সময়ত সূৰ্যৰ পৰা পোহৰ ৰশ্মিটো আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টো কি আছে তলৰ কোনটো গ্ৰহৰ ছেটেলাইট হৈছে ডেমাছ এই ডেমাছটো হৈছে আটাইতকৈ আমাৰ সৌৰজগতৰ আটাইতকৈ কি হয় জানেনে স্মলেষ্ট হয় এইটোৱে আটাইতকৈ স্মলেষ্ট ছেটেলাইট বুলি যদি কয় এইটোৱে হয় ডেমাছটো আহে কেতিয়াবা
which of the following is the smallest satellite তো তেতিয়া আমি ক'ব লাগিব Deimos আৰু এই স্যাটেলাইটটো ক'ৰ হয় মঙ্গলৰ নে শুক্ৰৰ নে শনিৰ নে বুধৰ হয় অপশন এ will be the correct answer এই Deimos আৰু Phobos বুলি এটা আছে এই দুইটা স্যাটেলাইট হৈছে আমাৰ মঙ্গলৰ ঠিক আছে নেক্সট question number 8 astronomical unit আহে এই ওয়ার্ডটো আপোনালোকে হয়তো শুনিছে astronomical যেটো ইউনিট হয় এই ইউনিটটো মানে কি অপশন এ আছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বক আমি astronomical unit বুলি কওঁ নেকি পৃথিৱীখন আৰু সূৰ্যখনৰ মাজৰ দূৰত্বটো পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ মাজৰ দূৰত্ব কওঁ নেকি মঙ্গল আৰু সূৰ্যৰ মাজৰ দূৰত্ব কওঁ নেকি নে মঙ্গল আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কওঁ তো ডাইৰেক্টলি আমি এটো এলিমিনেট কৰিব পাৰিম আৰু অপশন এ will be the correct answer হ'ব আপোনালোকে এলিমিনেট যেটো কৰে সেই সিস্টেমটো কিন্তু এপ্লাই কৰিব বহুত কোৱেশ্চনছ তেনেকেও আপোনালোকে কৰি আহিব পাৰিব গতিকে অকমান ভালকে সব কোৱেশ্চনছ হ'ব তো ডেফিনেটলি ভাল হ'ব সকলোৰে তো নেক্সট আছে পেৰিহিলিয়ন আৰু এপিহিলিয়নৰ কনসেপ্টৰ ওপৰত এই কনসেপ্টটো সকলোৱে জানে নে পেৰিহিলিয়ন মানে কি গম পাই যাব এতিয়া পেৰিহিলিয়ন মানে কি লৈ আহিছো পৃথিৱী আৰু সূৰ্যৰ আটাইতকৈ ওচৰত থাকে পৃথিৱী সূৰ্য আটাইতকৈ ওচৰত থকাটোক আমি পেৰিহিলিয়ন বুলি কওঁ নে পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত যেতিয়া থাকে আমি সেইটোক পেৰিহিলিয়ন বুলি কওঁ নে সূৰ্য গ্ৰহণৰ যেটো সময় এই সময়খিনিক আমি পেৰিহিলিয়ন বুলি কওঁ নে চন্দ্ৰ গ্ৰহণৰ যিখিনি সময় সেইখিনিক আমি পেৰিহিলিয়ন বুলি কওঁ ইয়েস আপোনালোকে ঠিকই ভাবিছে অপশন এ will be the correct answer হ'ব অৰ্থাৎ পৃথিৱীখন আৰু সূৰ্যখন যেটো সময়ত একেবাৰে ওচৰত অৱতৰণ কৰে তাকে আমি পেৰিহিলিয়ন বুলি কওঁ তাৰমানে এপিহিলিয়ন মানে এটো হয়নে এপিহিলিয়ন এটোক আমি এপিহিলিয়ন বুলি কওঁ ঠিক আছে তো আই থিংক বুজি পাইছে এপিহিলিয়নৰ আমি যেটো হেৰিটো দিয়ে দিলো গতিকে গম পাবই নেক্সট question number 10 10ত কি আছে মন কৰক 10 বছৰ question number 10 বছৰৰ কোন তাৰিখে এপিহিলিয়ন হয় তে পেৰিহিলিয়নৰ আমি ডেফিনেশন কৈ দিলো এতিয়া এপিহিলিয়ন বছৰৰ কোন তাৰিখে হয় আপোনালোকে এই চাৰিটা অপচনৰ ভিতৰত 3 জানুৱাৰী 4 জুলাই 3 জুলাই নে 4 জুন হয়নে বছৰৰ কোন তাৰিখে আসলতে এপিহিলিয়ন হয় আমাক হেতুৱে সুধিছে এটা কথা মন কৰিব এই যেটা চাৰিটা অপচন আছে এই চাৰিটা অপচনতে কিন্তু সোমাই আছে আপোনালোকৰ এপিহিলিয়ন আৰু পেৰিহিলিয়নৰ দুইটা ডেটে সোমাই আছে গতিকে কনফিউজনছ হ'ব যদিও আপোনালোকে পঢ়ি যায় গতিকে অকমান ভালকে চাব মনত ৰাখিবলৈ চেষ্টা কৰিব গতিকে 4 জুলাই তাৰিখটো এপিহিলিয়ন হিচাপে পালন কৰা হয় গতিকে আপোনালোকে আমাক কমেন্ট কৰিব পেৰিহিলিয়নৰ আমি ডেফিনেশন কলো কি আছিল ডেফিনেশনটো সূৰ্যটো পৃথিৱী পৃষ্ঠৰ একেবাৰে ওচৰত থাকে হয়নে পৃথিৱী একেবাৰে ওচৰত থাকে গতিকে কিমান তাৰিখেনো সূৰ্যটো পৃথিৱী একেবাৰে ওচৰত থাকে আমি হিয়া জানিব লাগিব এতিয়া আমি আপোনালোকৰ এটা সন্মুখমকো ৰাখিছো তথাপি বাৰু মই ডিসকাশন কৰা নিচিনা হ'ল কোৱেশ্চনটো তথাপি এই কোৱেশ্চনটো আপোনালোকে আমাক কমেন্ট বক্সত জনাব চাৰিটা অপচন দিয়া আছে পঢ়ি ল'ব আৰু ইয়াৰ কমেন্ট বক্সত জনাব গতিকে বহুত সৰু ভিডিও আমি লৈ আহিছো আপোনালোকৰ সময় নষ্ট কৰিব নিবিচাৰো কাৰণ যথেষ্ট কম সময় আপোনালোকৰ হাতত আছে এক্সাম পালেহিয়ে যদি ইয়াতকৈ বেছি কোৱেশ্চনছ আপোনালোকে দিব লাগে বুলি ভাবে আমাক কমেন্ট কৰিব ডেফিনেটলি দিম আৰু মেথছৰো আমি দিব লাগিব আৰু ৰিজনিংৰো দিব লাগিব যিহেতু লৈ আহিম ভিডিও সকলো মাথো আপোনালোকে আমাক সাপোৰ্ট কৰিবলৈ নাপাহৰিব আৰু ভাল কুৱেশ্চনছ বহুত আছে লৈ আহিবলৈ চেষ্টা কৰিম থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও